গোৱালপাৰাৰ মৰনৈত নাক কটা গ'ল আৰক্ষীৰ। বজাৰৰ দৰে অভিযুক্তৰো দৰদাম হয় থানাত। ৬০,০০০ত মুকলি আটক কৰা অভিযুক্ত। ডিচি এছপিক লিখিত অভিযোগ ভুক্তভোগীৰ। চিৰাং আৰক্ষীৰ লাজ লগা অধ্যায়বোৰৰ ধাৰাবাহিক প্ৰতিবেদন সম্প্ৰচাৰ হৈছিল ND24-ত। ডিজিপি হৰমিত সিঙে ঘোষণা কৰা IGP পৰ্যায়ৰ তদন্তৰ প্ৰতিবেদন দাখিল হোৱাই নাই। এইবাৰ আকৌ গোৱালপাৰা মৰনৈত এজন OCয়ে যি কৰিছে সেয়া পোহৰলৈ আহিছে। এইজন আৰক্ষী বিষয়া তথা মৰনৈ থানাৰ OC বিশ্বজ্যোতি শৰ্মা। বিশ্বজ্যোতি শৰ্মাৰ বেটছৰ বাকীসকল বিষয়া আজি DSP হ'ল, কিন্তু এখেত কিয় আজিও OC হৈ থাকিল তাৰ দীঘলীয়া কোলা আখ্যান তিনিচুকীয়াৰ পৰা গোৱালপাৰালৈ বিস্তাৰিত। সেয়া বেলেগ এদিন জনাম। এতিয়া আহক মূল কাহিনীলৈ। এগৰাকী মহিলাৰ মৃত্যু ঘটিছিল কিছুদিন পূৰ্বে। পেছাত শিক্ষয়িত্ৰী মহিলাগৰাকী স্বামী তথা তেওঁৰ পৰিয়ালৰে লগা খণ্ডযুদ্ধৰ অন্তত পৃথকে থাকিবলৈ লৈছিল। জানুৱাৰী ৮ তাৰিখে ঘৰত বহিল ৰাজহুৱা সভা। সভাত ৰাইজে দিলে সিদ্ধান্ত, একেলগে থাকিব লাগিব স্বামী শহুৰেৰে। কিন্তু সেই নিশাই মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হ'ল। স্বামী পক্ষৰ মতে এয়া অপমৃত্যু, পিতৃগৃহৰ মতে হত্যা কৰা হৈছে। এগৰাকী শিক্ষয়িত্ৰী মৰি গ'ল, এটা ৪ বছৰীয়া শিশু মাতৃহাৰা হ'ল, কিন্তু OCৰ অপাৰ আনন্দ। ধান্দা আৰম্ভ কৰিলে OC শৰ্মাই। এইখন এজাহাৰত শিক্ষয়িত্ৰীগৰাকীৰ ভাতৃয়ে ৪জনৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰিছে। এইকেইজন গ্ৰেপ্তাৰ হোৱা নাই। পিছে এইকেইটা গাঁওবাসীক ধৰি নি ৰাতিটো বহুৱাই থোৱা হ'ল থানাত। থানাত ৰাখি পুৱা যাবলৈ দিয়া হ'ল। অৱশ্যে ৩ অভিযুক্তৰ পৰা ল'লে ৬০,০০০ টকা। অপৰাধ আছিল চুবুৰীয়া হিচাপে মাতি নিছিল ঘৰুৱা সমস্যা সমাধানৰ বাবে। ৬০,০০০ লৈ এইকেইজনক পঠাই দি আন কেইজনমানৰ তালিকা বনাইছে। সেই কেইজনকো আনি এতিয়া এৰাতি বহাই টকা লৈ পঠাই দিয়াৰ প্লেনিং। এতিয়া দালাল জয়নাল আছে আৰু BTB ছেক্ৰেটাৰী আকবৰ আছে। আন সিহঁতৰ দ্বাৰাই সেই পইচা খোজে, সি নিজে নোখোজে। এনেকৈ হৈছে বস্তুটো। এনে লৈ গৈছে, মিছা মিছা হাৰাশাস্তি কৰিল, ২০,০০০ টকা ল'ল। টাকা লৈ হেনে তাৰপিছত মোক এৰি দিল। সেই সিহঁতৰ গাঁৱৰে ৩জন মানুহক উঠাই লৈছিল। ৩জনৰ পৰা মানে OC ছাৰে ২ লাখ টকা ডিমাণ্ড কৰি সিহঁতক ৬০,০০০ টকা লৈ সিহঁতক জামিনত দিয়া বুলি কৈছে। অৱশ্যে টকা চতুৰ OC শৰ্মাই নিজ হাতে নলয়, দালাল পুহি ৰাখিছে। দালালে প্ৰায় ৪০% কমিশ্যন লয়। আছামী আনি দিয়া বুলি প্ৰখ্যাত পদ্ধতিটোত দালাল কেইটাৰ তীব্ৰ প্ৰতিযোগিতা। এইটো গোচৰত জয়নাল আবেদিনে লৈছিল ৬০,০০০ টকা। ৬০,০০০ৰ কিমান টকা OCয়ে পালে, কিমান দালালে পালে তাৰ চৰ্চাও লুকাই চুৰ কৰি নহয়। থানাৰেই আন এটা দালালে কি জানে শুনকচোন। ওটা আমার তো সন্দেহ যে এই পয়সা গুলা মানে থানায় মানে সাড়ে থান দেয় না, এরাই মানে খাইছে দালাল গুলা। না ব্যক্তি তো দেয় না, এই যে কইলাম ৩৫,০০০ টাকা পাইছে, তাহলে বাকি হাতে মানে ওই দালাল হানি খাইছে। তাহলে আমি জানি না, সব খবরই আমার না হে। তাহলে এই যে আমি হবাই এলাম মনে হয় বড় বল ঠিক আছে। হ্যাঁ, আপনি সাড়ে খুশ করে দিয়েছেন, পাইছেন না পয়সা? এই দালাল আমার তো মানে না, ওই তো ৩৫ পাইছে। আমি শুনছি ওটা হিসেবে শুনছি, আল্লাহ শুনছি। হ্যাঁ, এ তারিখে আবার লিস্ট আছে। হ্যাঁ, এই যে হারলে হেতিছে ওটা এই আছে, আমার পড়া শোনাইছে। কজন দিছে মানে এবার কার কার নাম দিছে? চাচা এবার তো জাভেদ বেড়া আছে, ওইটা ওই আছে, আর ওই যে বিড়ি খাই মেসালটা আজিরুল। হ্যাঁ, দালালৰ ওপৰত আকৌ দালালি। জয়নালক কিয় দিছ, মোক দিয়া হলে আৰু কমত হ'লহেঁতেন। বাহ, যেন বজাৰহে। পোৱা দিয়ে আইসি সারে খাইছে না পয়সা আনি? না না, মনোর সারে খাইছে। ডাইরেক্ট পয়সা সারে খাইছে? হ্যাঁ হ্যাঁ, সেই কথাটা তো আমি কইছি। আর তার মানে আমার কই না, ওই তারিখেও আমি মাইরে দেখলাম নি। যদি কথা 10 টাকা গেছে, আমি 5 টাকা দিয়ে মারা হারতাম, কিন্তু আমার কয় না। এরা হাতে ধরে দেয়, ও 20,০০০ করে দিছে। দুজন মিলে যদি আমাকে 10,০০০ দিত, আমি মাইরে দেখলাম। আৰক্ষীৰ মতে এইকেইটা অভিযুক্ত মাতব্বৰ আছিল, সেয়েহে অনা হৈছিল থানালৈ। পিছে SP DCক দিয়া চিঠিকেইখনে কি বুজায়, অডিঅ' কেইটাই প্ৰমাণ কৰে প্ৰকৃততে চলি আছে কি। এতিয়া মুখ্যমন্ত্ৰীলৈ আহ্বান। মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ যে এনেকুৱা পোচাকধাৰী আৰক্ষীক এগেইনষ্টত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। গোৱালপাৰাৰ পৰা হিমাক্ষী বৰ্মনৰ সহযোগত ব্যুৰ' ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।